সাহিত্যসেৱী অৱসৰী শিক্ষক দীনেশ চন্দ্ৰ লহকৰৰ স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা কাব্যগ্ৰন্থ জুনগলা ঘাটত উন্মোচন নলবাৰী জিলাৰ বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শিক্ষাবিদ সাহিত্য সংস্কৃতিসেৱী সমাজ সংগঠক দীনেশ লহকৰৰ স্মৃতিচাৰণ আৰু জীৱন কৃতিৰ ওপৰত যুগুতোৱা স্মৃতি গ্ৰন্থ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগতাৰ প্ৰয়াত লহকৰৰ পৰিয়ালৰ সহযোগত দেহাৰকুছি স্থিত লহকৰৰ বাসগৃহত অনুষ্ঠিত উন্মোচনী সভা দেৱকান্ত ভট্টাচাৰ্য সম্পাদিত প্ৰাজ্ঞদৰ্পণ স্মৃতি গ্ৰন্থ উন্মোচন কৰি নলবাৰী জিলা সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দীপজ্যোতি বৰপূজাৰীয়ে কয় যে অভাৱ পূৰণ কৰিবলৈ আমি দৌৰি ফুৰোঁ। সমাজৰ অধিকাংশ লোকে নিজৰ পৰিয়ালৰ বাবে চিন্তা কৰে, কিন্তু যিসকলে সমাজৰ কাৰণে চিন্তা কৰে সেইসকল মানুহে স্মৰণ কৰে। বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু দেৱকান্ত ভট্টাচাৰ্যই আগবঢ়া সভাখনতে প্ৰয়াত লহকৰৰ জ্যেষ্ঠ কন্যা মীনাক্ষী প্ৰিয়দৰ্শনীৰ ৰচিত কাব্যগ্ৰন্থ জুনগলা ঘাটত উন্মোচন কৰে বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাই। সভাত অংশগ্ৰহণ কৰি বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ৰজত চন্দ্ৰ কলিতা, সাহিত্যিক তথা সাংস্কৃতিক মহাসভাৰ নলবাৰী জিলা সমিতিৰ সভাপতি সমীন্দ্ৰনাথ মহন্ত, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ বিপিন চন্দ্ৰ কলিতা, জিলা সাহিত্য সভাৰ সম্পাদক নৰেশ্বৰ কলিতা, প্ৰাক্তন বেংক বিষয়া ভূমিধৰ লহকৰ, সমাজকৰ্মী হাবিল আলী আদিয়ে লহকৰৰ স্মৃতিৰ গ্ৰন্থ উন্মোচন কৰে। সভাত উদ্দেশ্য ব্যাখ্যা কৰে শাখা সম্পাদক সুনীল কলিতা আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে অনিল হুজুৰীয়ে। গীত পৰিৱেশন কৰে কমলা দেৱীয়ে। সভাত প্ৰয়াত লহকৰৰ জোঁৱাই দিবাকৰ কলিতাই তেওঁৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে উপস্থিত সকলো ৰাইজৰে শলাগ লয়। ইয়াৰ পূৰ্বে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি ৰজত চন্দ্ৰ শৰ্মাই। স্মৃতি তৰ্পণ কৰে চতমা শাখা সাহিত্য সভাৰ সভাপতি বীৰেন্দ্ৰনাথ শৰ্মাই। বৃক্ষৰোপণ কৰে সমাজকৰ্মী পৰাগজ্যোতি চৌধুৰী আৰু নৃপেন লহকৰে। মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে লহকৰৰ সহধৰ্মিনী অৰুন্ধতী লহকৰে। সমাজ হিতৈষী সাহিত্য সংস্কৃতি বিভিন্ন কৰ্মত জড়িত সমাজখনৰ হিতৰ কাৰণে কাম কৰি যোৱা দীনেশ চন্দ্ৰ লহকৰ দেৱৰ 70 বছৰীয়া জীৱন পৰিক্ৰমা 1951 চনত জন্ম লাভ কৰা দীনেশ চন্দ্ৰ লহকৰ দেৱে 2021 ঘটিছিল লহকৰদেৱৰ 70 বছৰীয়া জীৱন পৰিক্ৰমা। এই জীৱন পৰিক্ৰমাৰ বিভিন্ন ঘাট প্ৰতিঘাত, সমাজৰ প্ৰতি তেখেতৰ অৱদান, এই ধৰণৰ গোটেই জীৱনৰ গোটেই কথাবোৰ সামৰি এখন সোঁৱৰণী গ্ৰন্থ বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত পৰিয়ালৰ সহযোগত আজি প্ৰস্তুত কৰি আমাৰ মাজত দিয়া হৈছে, যিখন মই উন্মোচন কৰিবলৈ সুবিধা পালোঁ। মই দীপজ্যোতি বৰপূজাৰীয়ে আজি এই বাহাৰঘাট শাখা আঞ্চলিক সাহিত্য সভাৰ এই সভাত আজি 550 পৃষ্ঠাৰ বিশাল গ্ৰন্থখন উন্মোচন কৰিবলৈ সুবিধা পাইছোঁ আৰু গ্ৰন্থখনৰ নাম দিয়া হৈছে প্ৰাজ্ঞদৰ্পণ। এই নামকৰণ কৰা হৈছে প্ৰজ্ঞাৰ সাধক প্ৰয়াত দীনেশ চন্দ্ৰ লহকৰ দেৱৰ এই যে জীৱন পৰিক্ৰমাক লৈ ৰচিত এই সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ এই জীৱন পৰিক্ৰমাৰ এই ঘটনাৱলী লগতে সমসাময়িক সমাজখনৰ জীৱনৰ বিভিন্ন কথা নিশ্চিতভাৱে এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। গতিকে এই সকলো কথাই নিশ্চিতভাৱে আমাৰ সমাজখনক উপকৃত কৰিব আৰু এই পৰিয়ালৰ এই মই লহকৰ আৰু মীনাক্ষী প্ৰিয়দৰ্শিনী দুই পুত্ৰ কন্যা আৰু আমাৰ বৰভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফণীধৰ ডেকাদেৱ আমাৰ মাজত উপস্থিত আছে। আমি এই চেগতে পৰিয়ালৰ লগতে বোৱাৰীও আছে আমাৰ, গতিকে আটাইকে আমি পৰিয়ালৰ আটাইকে অভিনন্দন জনাইছোঁ। লগতেই এনে এক মহৎ কাৰ্য সম্পাদন কৰাৰ বাবে বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ সদৌতিলৈ কৰ্মকৰ্তা সদৌতিলৈ আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু সেই পুণ্যাত্মালৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ জীৱন আদৰ্শই আমাক নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিব বুলি আশা ৰাখিছোঁ। আঞ্চলিক সাহিত্য সভাৰ সৌজন্যত আজি
এই অঞ্চলৰে প্ৰজ্ঞাৰ সাধক শ্ৰদ্ধাৰ দীনেশ চন্দ্ৰ লহকৰদেৱ তেখেতে 2021 চনত প্ৰয়াত হৈছে, আমাৰ মাজৰ পৰা গুচি গৈছে, অকালতে গুচি গৈছে। মাত্ৰ 70 বছৰটো আজিকালি আৰু ইমান বয়স নহয়, কিন্তু আমি আমাৰ কাৰণে দুৰ্ভাগ্য যে তেখেতে যিজন মানুহে অতি সংঘাতৰ মাজেদি আগবাঢ়ি আহি এজন কৃতি শিক্ষক হিচাপে, এখন হায়াৰ ছেকেণ্ডেৰীৰ কৃতি শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজৰ বিভিন্ন দিশ আৰু তাৰ লগতে সাহিত্য সংস্কৃতিৰ দিশতো যি মানে খোজ পেলাইছিল তেখেতে, আৰু গোটেই সমাজখনক তেখেতে বহুত কিবা দি গ'ল আৰু বহুত কিবা দিব থাকি গ'ল। তো যিয়ে নহওক, গোটেই কথাখিনি ইয়াৰে আমি আৰু দেখিছোঁ যে আজি প্ৰাজ্ঞ দৰ্পণ নামৰ যিখন মানে তেখেতৰ স্মৃতি লেখা মানে হেৰি কৰা হৈছে, ইয়াত প্ৰস্তুত কৰা হৈছে, যে প্ৰায় 550 পেজৰ মানে এখন বৃহৎ গ্ৰন্থৰ আকাৰত। মই ভাবোঁ যে তেখেতৰ প্ৰতিটো দিশ ইয়াতে মানে উন্মোচিত হ'ব। তাৰ লগতে মই অতি সৌভাগ্য বিবেচনা কৰিছোঁ, মই দেখিলোঁ যে তেখেত আচলতে যে এজন মানে বিশিষ্ট শিক্ষক, বিশিষ্ট সমাজ সংস্কাৰক, বিশিষ্ট সাহিত্যিক, এয়াই নহয়, তেখেত একেবাৰে এজন অতি সফল অভিভাৱকো আছিল। এই কথাটো আমাৰ প্ৰমাণ হ'ল। আৰু তাতে মই মানে আমাৰ তেখেতৰ ডাঙৰ জীয়াৰী আমাৰ মীনাক্ষী প্ৰিয়দৰ্শিনী আৰু সৰু জীয়াৰীও আমাৰ লগত আছে। মীনাক্ষী প্ৰিয়দৰ্শিনীৰ এখন মানে 20টা কবিতাৰ এখন মানে সংকলন, এখন কবিতা পুথি জোন গলা ঘাটত বোলা যিটো মানে এখন কবিতা পুথি মই উন্মোচন কৰিবলগীয়া হ'ল। মই খুব আনন্দ অনুভৱ কৰিছোঁ, আৰু মই তেওঁৰ কবিতাবিলাক পঢ়ি চালোঁ যে আচলতে তাৰ কাব্যিকতাটো অতি দৰ্শনীয়, অতি মানে খুব ভাল প্ৰতিটো কবিতাই যথেষ্ট উচ্চমানৰ। মই পঢ়ি দেখিলোঁ যে এনেধৰণে যদি তেওঁ কবিতা লিখে, তাত সমাজৰ বিভিন্ন দিশ, নিজৰ মানে ব্যক্তিগত ফিলিংছৰ লগতে সামাজিক বিভিন্ন মানে দিশো তাত মানে ধুনীয়াকৈ প্ৰতিফলিত হৈছে। গতিকে মই তেওঁক আশীৰ্বাদ কৰিছোঁ যে আচলতে তেওঁ এটা মানে ভাল কবিয়ে তেওঁ হ'ব, আৰু বিভিন্ন দিশৰ ধৰণে তেওঁ লিখা পঢ়া কৰে। তেওঁ এই লিখা পঢ়াটো অব্যাহত ৰাখক। তেওঁৰ কলম স্তব্ধ হ'ব নিদিলে। এটা যথেষ্ট মানে কম বয়সীয়া ছোৱালী, তেওঁ বহুত দূৰ আগবাঢ়ি যাব, এই কথা মই ৰাখিছোঁ। আৰু আমি সকলোৱে মিলি তেওঁক আশীৰ্বাদ কৰিছোঁ যে তেওঁৰ এই মানে প্ৰজ্ঞাৰ বাটত তেওঁ আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ।